নমস্কাৰ। আগন্তুক দিনৰ বৰ্ষচক্ৰৰ গণনা মতে অসমৰ সৰ্বকালৰ মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অশুভ সময় আৰম্ভ হ'ব। উক্ত অশুভ সময় হৈছে আগন্তুক 4 মাৰ্চৰ পৰা 14 মাৰ্চৰ ভিতৰত। উক্ত সময়ত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অশুভ সময়, কাৰণ এইখিনি সময়ত তেওঁৰ আকস্মিক দুৰ্ঘটনা, ৰক্তক্ষয়, আঘাত পীড়া বা নিৰাপত্তাৰ বিহুফালে কোনো অজ্ঞাতভাৱে লক্ষ্য হ'ব পাৰে। কাৰণ উক্ত সময়ত মাননীয় মুখ্যমন্ত্ৰীদেৱৰ ৰাশিচক্ৰৰ অষ্টমত ৰাহু ৰবি মংগল অৱস্থান হৈ বুধ অষ্টমত বক্ৰী হৈ এডোখৰত বৃহস্পতি অৱস্থান কৰাত তেওঁ অশুভ সময় বা অশুভ সংকেত পাব, আৰু এইখিনি সময়ত তেওঁ সাৱধান থকা উচিত। এইখিনি সময়ত তেওঁ মহামৃত্যুঞ্জয় পূজা আৰু প্ৰতিদিন আপোনাৰ মহামৃত্যুঞ্জয় জপ কৰিলে ভাল, আৰু উক্ত প্ৰতিক্ৰিয়া কৰক আৰু সাৱধান থাকিব। আগন্তুক দিনৰ বৰ্ষচক্ৰৰ গণনা মতে অসমৰ সৰ্বকালৰ মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অশুভ সময় আৰম্ভ হ'ব। উক্ত অশুভ সময় হৈছে আগন্তুক 4 মাৰ্চৰ পৰা 14 মাৰ্চৰ ভিতৰত। উক্ত সময়ত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অশুভ সময়, কাৰণ এইখিনি সময়ত তেওঁৰ আকস্মিক দুৰ্ঘটনা, ৰক্তক্ষয়, আঘাত পীড়া বা নিৰাপত্তাৰ বিহুফালে কোনো অজ্ঞাতভাৱে লক্ষ্য হ'ব পাৰে। কাৰণ উক্ত সময়ত মাননীয় মুখ্যমন্ত্ৰীদেৱৰ ৰাশিচক্ৰৰ অষ্টমত ৰাহু ৰবি মংগল অৱস্থান হৈ বুধ অষ্টমত বক্ৰী হৈ এডোখৰত বৃহস্পতি অৱস্থান কৰাত তেওঁ অশুভ সময় বা অশুভ সংকেত পাব, আৰু এইখিনি সময়ত তেওঁ সাৱধান থকা উচিত। এইখিনি সময়ত তেওঁ মহামৃত্যুঞ্জয় পূজা আৰু প্ৰতিদিন আপোনাৰ মহামৃত্যুঞ্জয় জপ কৰিলে ভাল, আৰু উক্ত প্ৰতিক্ৰিয়া কৰক আৰু সাৱধান থাকিব। আগন্তুক দিনৰ বৰ্ষচক্ৰৰ গণনা মতে অসমৰ সৰ্বকালৰ মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অশুভ সময় আৰম্ভ হ'ব। উক্ত অশুভ সময় হৈছে আগন্তুক 4 মাৰ্চৰ পৰা 14 মাৰ্চৰ ভিতৰত। উক্ত সময়ত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ অশুভ সময়, কাৰণ এইখিনি সময়ত তেওঁৰ আকস্মিক দুৰ্ঘটনা, ৰক্তক্ষয়, আঘাত পীড়া বা নিৰাপত্তাৰ বিহুফালে কোনো অজ্ঞাতভাৱে লক্ষ্য হ'ব পাৰে। কাৰণ উক্ত সময়ত মাননীয় মুখ্যমন্ত্ৰীদেৱৰ ৰাশিচক্ৰৰ অষ্টমত ৰাহু ৰবি মংগল অৱস্থান হৈ বুধ অষ্টমত বক্ৰী হৈ এডোখৰত বৃহস্পতি অৱস্থান কৰাত তেওঁ অশুভ সময় বা অশুভ সংকেত পাব, আৰু এইখিনি সময়ত তেওঁ সাৱধান থকা উচিত। এইখিনি সময়ত তেওঁ মহামৃত্যুঞ্জয় পূজা আৰু প্ৰতিদিন আপোনাৰ মহামৃত্যুঞ্জয় জপ কৰিলে ভাল, আৰু উক্ত প্ৰতিক্ৰিয়া কৰক আৰু সাৱধান থাকিব।